এফালে ঢাক ঢোলেৰে চৰকাৰ বাহাদুৰৰ মুখত চাহ বাগিচাৰ শ্ৰমিকৰ অভূতপূৰ্ব উন্নয়নৰ প্ৰসংগ। আইন আনি মাটিৰ পট্টা দিবলৈও বদ্ধপৰিকৰ। বিপৰীতে চাহ বাগিচাৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি বহিৰাগত ব্যক্তিগত কোম্পানীক দিয়াৰ নামত অতদিনে ভোগ দখল কৰি অহা চাহ শ্ৰমিকক উচ্ছেদ। যিহেতুকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ আজি যি ধৰণে তেওঁ বিধানসভাত তেওঁলোকে উত্থাপন কৰিলে যে ভূমি পট্টা দিয়াৰ, কিন্তু গোটেইটো বিপৰীত ছবি আমি দেখিবলৈ পাইছোঁ। আমাৰ আদিবাসী চাহ শ্ৰমিকসকলক ভূমি পট্টা দিব বুলি পেলাই গোটেইখন মানে আগন্তুক ইলেকশ্যনৰ এটা যিটো টুপি পিন্ধাই গৈ আছে, যে সেইটো কিন্তু বৰ দুৰ্ভাগ্যজনক বিষয়। যিহেতুকে আজি আমি বিপৰীত ছবিটো দেখি পাইছোঁ। আমাৰ আদিবাসী চাহ শ্ৰমিকসকলে নিজৰ থাকিবলৈ এটুকুৰা জমিন নাই, তথাপিও এটা চৰকাৰী ভূমিত তেওঁলোকে বছৰ দিন ধৰি পেলাই তেওঁলোকে আজি খেতি বাতি কৰি যিটো নেকি এই বন্য হস্তীকো তেওঁলোকে পোহপাল দি পেলাই আজি সেইখন তাত যিটো খেতি কৰে তাত যিকণ ধান হয় সেইটো আধা বন্য হস্তীয়ে খায়, আৰু যিটো বাচে সেইটো গৈ পেলাই আমাৰ মানুহখিনিয়ে খাই বৈ ধুনীয়াকৈ নিজৰ পৰিবাৰ পোহপাল দি চলি আছে। কিন্তু তাৰ স্বত্তেও আজি এইখন চৰকাৰৰ মানে দেখিবলৈ পাইছোঁ যে সেইখন ভূমিকো তেওঁলোকক লাগে বুলি পেলাই তেওঁলোকক মানে অতি চক্ৰান্তৰে চল চাতুৰিৰে তেওঁলোকক মানে সেইখন ভূমিও মানে কি কিঞ্চিতো যে পাব নালাগে সেইটোও মানে তেওঁলোকে আজি সেইখন ভূমি কঢ়াৰ যি চক্ৰান্ত চলাইছে পদক্ষেপ আদিবাসী ছাত্ৰ সন্থাই, কিন্তু এইটো খুব দুৰ্ভাগ্যজনক বুলি আখ্যা দিছোঁ। প্ৰয়োজনত চাহ বাগিচা বন্ধ কৰি ৰাজপথত প্ৰতিবাদ কৰিম। কোন শ্ৰমিক সংগঠনে চৰকাৰ আৰু কৰ্পৰেটৰ হৈ পৃষ্ঠপোষকতা কৰিছে? চোৰৰ দৰে আলোচনা কৰি চাহ শ্ৰমিকক ভয় ভাবুকি দিয়া বন্ধ কৰিবলৈ সকিয়নি আচাৰ। কিছুমান আমাৰ শ্ৰমিক নেতাই গৈ পেলাই তাত প্ৰশাসন বিভাগৰ লগত মিতিৰালি কৰি পেলাই আমাৰ পূৰা সন্দেহ উপজিছে। যিহেতুকে এইটো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক কোনো কাৰণত এইটো বিষয়ৰ ওপৰত জ্ঞাত হ'বলৈ আমাক দিয়া নাই, আৰু আমাক এইটোৱে ভাবি আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই যদি এইটো বিষয়ৰ ওপৰত যদি গম পায় তেতিয়াহ'লে তেওঁলোকে নিশ্চয় এইটো হ'বলৈ নিদিয়ে বুলি পেলাই তেওঁলোকে জানে। সেইটোৰ কাৰণে তেওঁলোকে এটা গোপন বুজাবুজিৰে মাজেৰে এটা চোৰৰ দৰে ক'ৰবাত গৈ পেলাই তেওঁলোকে মিটিং কৰি পেলাই আৰু মানুহখিনিক হয়তো ভয় ভাবুকি দেখাইছে বুলি মোৰ পূৰা সন্দেহ হৈছে, আৰু তেওঁলোকে সেই ভয় ভাবুকি দেখুৱাই পেলাই তেওঁলোকক কৈছে যে তোমালোকে যদি এইটো যদি পইচা যদি নলওঁ তেতিয়াহ'লে তোমালোকে হয়তো মাটিও নাপাওঁ আৰু একো বস্তুৱেই নাপাওঁ। কাজিৰঙাত আদিবাসী চাহ শ্ৰমিকৰ ভোগ দখলত থকা কৃষিভূমি আৰু চাহ বাগিচা উচ্ছেদ কৰি ব্যক্তিগত খণ্ডক ভূমি হস্তান্তৰ কৰা সন্দৰ্ভত পুনৰ সৰব সদৌ অসম আদিবাসী ছাত্ৰ সন্থা। আদিবাসী লোকৰ ওপৰত চৰকাৰৰ তথা প্ৰশাসনে কৰা অন্যায় আৰু প্ৰতাৰণাক সহজভাৱে নলয় আদিবাসী ছাত্ৰ সন্থাই। ব্যক্তিগত খণ্ডক ভূমি হস্তান্তৰ কৰা হঠকাৰী সিদ্ধান্ত তৎকালি প্ৰত্যাহাৰ কৰি শ্ৰমিকক কৃষি ভূমি ঘূৰাই দিয়াৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ। উল্লেখযোগ্য যে কাজিৰঙাত আদিবাসী চাহ শ্ৰমিকৰ ভোগ দখলত থকা কৃষিভূমি এলেকাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে ইতিমধ্যে পৰ্যটন বিভাগক ভূমি আবণ্টন দিলে ৰাজ্যৰ বন বিভাগে। লগতে কৃষিভূমি উচ্ছেদ কৰি তাৰ কাটাৰে বেৰি পেলালে বিস্তীৰ্ণ ইংলে পথাৰ। আৰক্ষী মোতায়েন কৰি গঢ়ি তোলা হৈছে সুৰক্ষা আবেষ্টনী। মুঠৰ ওপৰত এফালে থলুৱা আদিবাসী লোকৰ ভূমিৰ অধিকাৰ কাঢ়ি আনফালে প্ৰকৃতিৰ সংৰক্ষণৰ প্ৰতি আওকাণ কৰি জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই হ'লেও পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে বদ্ধপৰিকৰ পৰ্যটন বিভাগ। আনহাতে কাজিৰঙাৰ ইংলে পথাৰৰ উক্ত ভূমিত ৰঙাজান হাতীখুলি চাহ বাগিচাৰ শ্ৰমিকসকলে পুৰুষানুক্ৰমে কৃষিকাৰ্য কৰি অহাৰ পিছতো অসম চৰকাৰৰ পৰ্যটন বিভাগে বলপূৰ্বকভাৱে সেই ভূমি হস্তগত কৰি আন্তঃৰাষ্ট্ৰীয় হায়াত গ্ৰুপক পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া কাৰ্যক আৰম্ভণিৰে পৰাই বিৰোধিতা কৰি আহিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। তাত কোনো ধৰণৰ শ্ৰমিক তাত সোমাই খেতি বাতি কৰিব নোৱাৰে। এতিয়া দুৰ্ভাগ্যজনক বিষয় এই কাৰণেই কৈছোঁ যে সেই মাটিখিনিৰ আজিৰ তাৰিখলৈকে শ্ৰমিকসকলে উপযুক্ত ক্ষতিপূৰণ বা সংস্থাপনৰ ব্যৱস্থা চৰকাৰে নকৰিলে। আৰু এতিয়া কি হৈছে, শ্ৰমিকসকলৰ কিছুমান সংগঠনে সেই শ্ৰমিকসকলক মানে চৰকাৰ আৰু প্ৰশাসনে মানে খুব কম পৰিমাণে এটা মানে ক্ষতিপূৰণ দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু সেই সিদ্ধান্তটো তেওঁলোকে মানে ভোগ দখল কৰা মানুহক
মানে প্ৰেৰণ কৰিব লাগে। আমি জানিব পৰা মতে 3 লাখ টকা দিব বিচাৰিছে এজন শ্ৰমিকক আৰু 2 লাখ টকা পিছত দিব, দুটা কিস্তিত মানে 5 লাখ টকা দিব। আজি কাজিৰঙা লেখীয়া ঠাইত এক কঠা মাটিৰ দাম 15 পৰা 20 লাখ টকা। আমি জনামতে এজন শ্ৰমিকৰ নামত 4 লাখৰ পৰা 4 বিঘাৰ পৰা 3 বিঘা মাটি আছে। গতিকে তেনেস্থলত মানুহখিনিক 4 বিঘাৰ মাটিৰ বিনিময়ত 3 লাখ টকা গ্ৰহণযোগ্য হয় নেকি? আজি 3 লাখ টকাত কি কৰিব পাৰিব আৰু কি কৰিব আৰু কেনেকৈ চলিব মানুহখিনি? গতিকে এই মানুহখিনিক আজি যিসকল শ্ৰমিক সংগঠনে তাত বহি আলোচনাত মিলিত হৈছিলে তেওঁলোকে বিৰোধিতা কৰিব লাগিছিলে যে এইখিনি টকা শ্ৰমিকসকলৰ কাৰণে মানে গ্ৰহণযোগ্য নহয়। গতিকে তেওঁলোকক মিনিমাম 20 লাখ টকা এটা দিব লাগে আৰু তেওঁলোকক 1 বিঘাকৈ মাটি আৰু তাত তেওঁলোকক সংস্থাপনৰ কাৰণে ঘৰ এটা বনাই দিব লাগে বুলি দাবী জনাব লাগিছিলে। কিন্তু সেই দাবী জনোৱা আমি নেদেখিলোঁ। তেওঁলোকে এতিয়া মানুহখিনিক ভয় ভাবুকিৰে তেওঁলোকক 3 লাখ টকা ল'বলৈ মানে জবৰদস্তি কৰি আছে, যিটো একেবাৰে দুৰ্ভাগ্যজনক কথা। গতিকে আদিবাসী ছাত্ৰ সন্থাই আজি এটা সজাতি হ'লে বোকাখাট সমজিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আমি ইয়াত স্পষ্টকৈ উল্লেখ কৰিছোঁ যে যিসকল মানুহে ভোগ দখল কৰি খেতি বাতি কৰি পৰিয়াল পোহপাল দি আছিলে সেই মানুহখিনি মাটিটো ঘূৰাই দিব লাগে, আৰু যদি ঘূৰাই নিদিয়ে তেনেহ'লে তেওঁলোকক এককালীন 20 লাখ টকাৰ আমি দাবী জনাইছোঁ আৰু সংস্থাপন তাত দিব লাগে বুলি আমি দাবী জনাইছোঁ। নহ'লে কিন্তু বোকাখাটৰ ৰাজপথ সম্পূৰ্ণ বন্ধ কৰি আমি কিন্তু প্ৰতিবাদ, গোটেই চাহ বাগিচা আমি বন্ধ কৰি কিন্তু ৰাজপথত আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আজি সেই ডোখৰ মাটিটো তেওঁলোকৰ চকু পৰি পেলাই আজি আমাৰ পৰা মাটিখিনি মানে কি কাঢ়ি লৈ পেলাই বেলেগ মানে পঞ্চতৰা হোটেল কিবা কিবি সেইবোৰ মানে বনাবৰ কাৰণে আমাৰ সেইকণ মাটিও আমাৰ পৰা কাঢ়ি লৈছে। সেইটো বৰ দুৰ্ভাগ্যজনক বিষয়। আৰু যিহেতুকে চবতকৈ দুৰ্ভাগ্যজনক বিষয় যিহেতুকে আমি দেখিবলৈ পাইছোঁ যে এই মাটিবোৰৰ যিটো চল চক্ৰান্তৰে যিবোৰ মাটিবোৰ আমাৰ পৰা ঠগি পেলাই লৈ আছে যে ইয়াৰ ক্ষেত্ৰত আমি এই এটা কথা মানে আমি দুখ পাইছোঁ, যিহেতুকে আমাক কোনো ধৰণে কথাবোৰ অৱগত নকৰাকৈ আমাক এই বিষয়ে জানিবলৈ নিদি পেলাই তেওঁলোকে ACMS আৰ্টছা প্ৰশাসনে মিলি পেলাই এইখিনি বস্তু মানে কি মাটিবোৰ মানে বণিক গোষ্ঠীক মানে গতাই দিয়াৰ যি চক্ৰান্ত চলিছে এইটো কিন্তু আমাৰ একদম পূৰা সন্দেহ হৈছে। আৰু সেইটো আমি সকীয়াই দিছোঁ। এইটো কিন্তু এই ধৰণে চলি থাকিলে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই মনে মনে নাথাকোঁ। আৰু যিহেতুকে ইয়াৰ ওপৰত আমি আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, আৰু যদি এইবোৰ যদি এনেধৰণেই চলি থাকে তেতিয়াহ'লে আমি ৰাজপথত ওলাই আহিবলৈ আমি বাধ্য হ'ম। যে আমাক অজ্ঞাতে, যিহেতুকে আমি জাতিটোক আমি প্ৰতিনিধিত্ব কৰি আছোঁ, আৰু এনে স্থলত আমি কোনো ধৰণে এই বিষয়ে অৱগতই নহয়, আৰু বিশেষকৈ আমাৰ যিখিনি ভুক্তভোগী পৰিয়ালবৰ্গই এই বিষয়ে কোনো অৱগত নহয়। তো তেওঁলোকে কিয় তেনেকৈ আমাৰ এই জাতিটোক, বৃহত্তৰ জাতিটোক মানে তেওঁলোকে গাৰ্জেন হৈ পেলাই তেওঁলোকে এইবোৰ মানে কি প্ৰশাসনৰ লগত মিলি পেলাই মিতিৰালি কৰি পেলাই তেওঁলোকে বণিক গোষ্ঠীক গতাই দিয়াৰ যিটো মানে চক্ৰান্ত চলাইছে, কম্পেনচেশ্যন দিয়াৰ নামত কোনো ধৰণে কাকো অৱগত নকৰাকৈ এইবোৰ চলাই আছে। সেইটো কিন্তু আমি দুখ পাইছোঁ, আৰু ইয়াত আমি সন্দেহত ল'বলৈ আমি বাধ্য হৈছোঁ। সেইটো কাৰণে আমি সকীয়াই দিছোঁ যাতে এইটো সোনকালে ৰাজহুৱা হ'ব লাগে, অন্যথা কিন্তু আমি ইয়াৰ ওপৰত আমি যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ। আৰু যিহেতুকে আমি ইয়াৰ কাৰণে আমি প্ৰতিবাদ কৰিবলৈ আমি কিন্তু সাজু আছোঁ। দেখুৱাই চাহ শ্ৰমিকৰ কল্যাণ সাধন কৰা বুলি জয়ঢোল কোবোৱাৰ বিপৰীতে ভিতৰি বহিৰাগত ব্যক্তিগত প্ৰতিষ্ঠানৰ লগতে বনীয়া প্ৰীতিতহে গদগদ হোৱা দেখিবলৈ পোৱা গৈছে এইখন চৰকাৰক। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।